গুৱাহাটী প্ৰেছ ক্লাবত গিৰিজা মেধিৰ জীৱনৰ এৰি অহা দিনবোৰ উন্মোচন। অসমৰ আগশাৰী সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত দুপৰীয়া অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত কবি লেখিকা তথা অৱসৰপ্ৰাপ্ত পিতৃ শিক্ষয়িত্ৰী গিৰিজা মেধিৰ জীৱনৰ এৰি অহা দিনবোৰ নামৰ কাব্য সংকলনৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক সমালোচক ৰত্নেশ্বৰ বসুমতাৰীয়ে। ভাষণ প্ৰসংগত বসুমতাৰীয়ে গিৰিজা মেধিক এগৰাকী বাস্তৱবাদী কবি বুলি কয়। সুদীৰ্ঘকাল তেওঁ কাব্য চৰ্চা কৰি অহাৰ বাবে শলাগ লয়। তৰুণ প্ৰজন্মৰ তেওঁ আদৰ্শ বুলি কোৱাৰ লগতে যুৱ প্ৰজন্মক মোবাইলত ব্যস্ত থকাৰ সলনি গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনায়। বাসনা সাহিত্য গোষ্ঠীৰ সভানেত্ৰী তথা কবি কিৰণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত জ্যেষ্ঠ সাংবাদিক দীপক চক্ৰৱৰ্তী, মুন্মী দত্ত, সাহিত্যিক ৰঞ্জনা তালুকদাৰ বৰা, দেৱী প্ৰসাদ অধিকাৰী, ৰুণু দেৱী শৰ্মা, প্ৰকৃতিপ্ৰেমী সাহিত্যিক ভূপেন কুমাৰ দাস, দীপিকা কলিতা আদিকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে ভাষণ ৰাখে। অনুষ্ঠানত আঁত ধৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক নিপজ্যোতি মেধিয়ে। অনুষ্ঠানটোত বিভিন্ন জিলাৰ সাহিত্যিক সাংবাদিক উপস্থিত থাকে। আজি পবিত্ৰ মাতৃ দিৱস উপলক্ষে মোৰ শ্ৰদ্ধাৰ মাতৃ গিৰিজা মেধিৰ জীৱনৰ এৰি অহা দিনবোৰ নামৰ এখন কাব্য সংকলন আনুষ্ঠানিকভাৱে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰিলোঁ আৰু এই গ্ৰন্থখনে আশা কৰোঁ সজিয়াৰ পৰা ধুবলৈ পাঠকৰ মাজত সঁহাৰি পাব। নিশ্চয়কৈ আমাৰ গিৰিজা মেধি তথা আমাৰ শ্ৰদ্ধাৰ ৰোহিণী মেধিৰ যজ্ঞাপত্নী বাইদেউৰ জীৱনৰ এৰি অহা দিনবোৰ কথা নামৰ কবিতাটো মোৰ নিচিনা সাধাৰণ কবি এজনক উন্মোচন কৰিবলৈ দিয়াৰ কাৰণে মই নিজকে উপযুক্ত ভবা নাই, কিন্তু তথাপি দায়িত্ব সমাপন কৰিলোঁ। আৰু এটা কথা মানে মনত পৰিল, ভাৱ হৈছে যে ইমান দিনে আমি তেখেতৰ মানে স্বামী আমাৰ বিশিষ্ট কবি সাহিত্যিক আৰু সাংবাদিক ৰোহিণী মেধিয়ে সাহিত্য চৰ্চা কৰি থকা বুলি ভাৱ হৈছিল। লগতে আমাৰ তেওঁৰে পুত্ৰ নিপজ্যোতি মেধিয়েও বাসনা সাহিত্যৰ গুৰি ধৰি সেই তাহানিৰ পৰা এতিয়ালৈকে চলাই আছে আৰু সেইফালৰ পৰা তেওঁলোক সাহিত্য চৰ্চা কৰি থকাটো জানো। কিন্তু তেওঁৰ মাতৃ গিৰিজা মেধিক আমি কোনোদিন এই সাহিত্য অনুষ্ঠানত কবিতা পাঠ কৰা বা সাহিত্যৰ বিষয়ত কিবা এটা কৰা সৃষ্টি কৰা আমি দেখা পোৱা নাছিলোঁ। কিন্তু আজি সঁচাকৈ ভাল লাগিছে, বাইদেৱে শিক্ষকতা কৰি কৃতি শিক্ষক হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ উপৰিও তেওঁ যে কাব্য সাধনাও কৰি আছে এই কথাটো জানি মানে আপ্লুত হৈছোঁ। আৰু মানে ক'বলৈ বিচাৰিছোঁ যে অন্যান্য আমাৰ মাতৃসকলেও বা গৃহিণীসকলেও ঘৰত কাম বন কৰিও বা চাকৰি বাকৰি কৰিও কাব্য সাধনাও যাতে একেলগে কৰি যায় আৰু তেওঁলোকৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগখন তেওঁলোকে কেতিয়াও নেহেৰুৱায়, সেইটো মই সকলো এই মাতৃ দিৱসৰ সকলো মাতৃলৈ মই আহ্বান কৰাৰ লগতে সকলো নীৰৱ সাধকসকলক তেওঁলোকৰ যিকোনো সৃষ্টি কাব্যই হওক, গল্পই হওক, সাহিত্যই হওক, গীত মাতেই হওক বা সংগীতেই হওক, তেওঁলোকে চৰ্চা কৰি জীৱনটো সুখৰ আৰু আনন্দময় কৰি তুলিব লাগে। আৰু আমি সকলোৱে আমাৰ দুখ বেদনা কাটি কৰি থৈ আমি সদায় মানে সুখ সমৃদ্ধিৰে জীয়াই থকাৰ কাৰণে প্ৰচেষ্টা চলাব লাগে। ধন্যবাদ। প্ৰথমতে মই গিৰিজা মেধি ডাঙৰীয়ানীলৈ মোৰ সন্মান যাচিছোঁ। মই 2012 চনৰ পৰাই নলবাৰীৰ লগত সংযুক্ত হৈ আছোঁ। তেতিয়াৰ পৰাই গিৰিজা মেধিক জানো। তেখেতৰ স্বামী ৰোহিণী মেধি, তেখেতৰ লগতো মোৰ ভাল সম্বন্ধ আছিল। তেতিয়াৰ পৰাই তেখেতসকলৰ ঘৰত এটা কাব্য চৰ্চা সাহিত্য চৰ্চা আৰম্ভ হৈছিল। তেখেতৰ ল'ৰা নিপজ্যোতি মেধিয়ে প্ৰায় 30খন গ্ৰন্থ ৰচনা কৰিছে।
মই সেই সুযোগতে এদিন গিৰিজা মেধি বাইদেউক কৈছিলোঁ আপুনিও কিবা লিখক বাইদেউ। মোৰ অনুৰোধ অথবা অন্য কিছুমান মানুহৰ অনুৰোধক তেখেতে সন্মান জনাই কবিতা লিখিবলৈ আৰম্ভ কৰিলে। তেখেতে বিভিন্ন পত্ৰ পত্ৰিকাত কবিতা লিখিলে আৰু আজি সেই কবিতাৰে একাংশ এৰি অহা দিনবোৰ নামৰ পুস্তকখনিৰ যোগেদি আমাৰ মাজত আহি পৰিছে। কবিতাবিলাক চুটি বৰ ভাল লাগে, বেছি সময় নালাগে পঢ়িবলৈ, কিন্তু প্ৰতিটো কবিতাৰে বিশেষ অৰ্থ আছে। তেখেতে ধৰ্মৰ বিষয়তো কবিতা লিখিছে, প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰতো কবিতা লিখিছে আৰু মানুহৰ সুখ দুখৰ নাটনিৰ ওপৰতো কবিতা লিখিছে। গতিকে তেখেতৰ কবিতা পুথি আজি উন্মোচন হোৱাটো আমাৰ অসমীয়া সাহিত্যৰ কাৰণে এটি গৌৰৱোজ্জ্বল অধ্যায়। তেখেতে আৰু কবিতা লিখি যাওক, এইখিনিকে মই কামনা কৰিলোঁ। আৰু তেখেতৰ কবিতা পুথি সকলোৱে প্ৰতি ঘৰে ঘৰে এইটো গৈ সকলোৰে মাজত কবিতাবিলাক বিয়পি পৰক, এই মই কামনা কৰিছোঁ। নমস্কাৰ। আজি এই বাসনা সাহিত্য গোষ্ঠীৰ যুগত গিৰিজা মেধি তেখেত মোৰ সম্বোধন বাইদেউ বুলি কওঁ। আগৰ পৰা তেওঁলোকৰ মোৰ চিনাকি। নিপজ্যোতি মেধি আজি বহুত দিনৰ পৰা মোৰ চিনাকি। মোৰ স্বামী যেতিয়া মৃত্যু হৈছিলে তেতিয়াৰ পৰা তেওঁ মোৰ লগত বহুত কাম কাজ কৰি দিছে, বহুত কাম কাজ কৰি দিছে। তেওঁ কিতাপ পত্ৰ মোৰ কৰিছে আৰু আগবঢ়াইও নিছে, চব কথাতে বহুত উৎসাহ অনুপ্ৰেৰণা দিছে। আজি তেওঁলোককো মই বহুত সহায় কৰি আছোঁ। আজি তেওঁ বহুত কষ্ট কৰিব পাৰিছে। স্বৰ্গীয় ৰোহিণী মেধি তেওঁ সাংবাদিক আছিলে। সাংবাদিকত তেওঁৰ কামখিনিৰ জৰিয়তে আজি তেওঁৰ পুত্ৰ নিপজ্যোতি মেধি আগবাঢ়ি গৈছে বহুত। সেইটো সম্পৰ্কতে বহুতখিনি কাম, বহুত নজনা নুশুনা আজন মানুহবিলাকক আগবঢ়াই আনি তেওঁ অনুপ্ৰেৰণা দিছে, উৎসাহ অনুপ্ৰেৰণা দিছে। তাৰ জৰিয়তে ময়ো বহুত আগবাঢ়িব পাৰিছোঁ বা পাইছোঁ, অনুপ্ৰেৰণা পাইছোঁ। তেওঁ মোক বহুত সন্মান কৰে, মৰম কৰে। তেনেকুৱা এটা অনুষ্ঠানত মই বহুতখিনি বঁটা পাবলৈ সক্ষম হৈছোঁ। নাজানো, এইবাৰ মোক তেওঁ সাংবাদিকতা বঁটা এটা দিলে, তাৰ কাৰণে মই বহুত উদ্দীপনা পাইছোঁ, বহুত উৎসাহ হৈছোঁ। এই নতুন বছৰটোত যাতে তেওঁ মোক ইমান ডাঙৰ, ইমান মহৎ এটা উপকাৰ কৰিছে বা বঁটাটো দি পেলাই মোক সাহস দিছে, মৰম দিছে, তাৰ কাৰণে মই তেওঁলোকলৈ বহুত মৰম আৰু শুভেচ্ছা জনালোঁ আৰু আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। নাজানো কিভাৱে তেওঁ মোক ইমান ভাল বঁটা এটা দি পেলাই মোক আগবঢ়াই নিছে। ভৱিষ্যতেও যাতে মই এইবিলাক কামত আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে সকলোৰে ওচৰ সহায় সহযোগ আৰু তেওঁলোকৰ পৰাও মই বহুত সহযোগ বিচাৰিলোঁ, যাতে মই এনেকৈ আগবাঢ়ি গৈ আমাৰ ৰাইজৰ কাৰণে যাতে মই বহুতখিনি কাম কৰিব পাৰোঁ। শিৰোনাম অহংকাৰ, কবি গিৰিজা মেধি। অহংকাৰ নকৰিবা ভাই, আমি আহিছোঁ দুদিনৰ আলহী হৈ এই পৃথিৱীলৈ। ধন জন পুত্ৰ পৰিবাৰ সকলো অসাৰ, জানি বুজি নকৰিবা ভাই অহংকাৰ। এই সংসাৰত কোনেও নাথাকে চিৰদিন জীয়াই, কোনে কেতিয়া যাব লাগে নাই তাৰ ঠিকনা। জ্ঞানী লোকে বুজি পায় নকৰে অহংকাৰ, নাজানি মূৰ্খ লোকে কৰে অহংকাৰ। জানিবা ভাই অহংকাৰত পতন হয়, জানিবা ভাই অহংকাৰত পতন হয়। ধন্যবাদ।